হেল্ল' ফ্ৰেণ্ডছ, নমস্কাৰ। ফ্ৰেণ্ডছ, মই গৈ আছোঁ আজি মহামৃত্যুঞ্জয় মন্দিৰ, আৰু মই এতিয়া নগাঁৱত আছোঁ। তো নগাঁৱৰ পৰা মই য'ত আছোঁ ইয়াৰ পৰা বেছি দূৰ নহয় মহামৃত্যুঞ্জয় মন্দিৰ। সেইকাৰণে ভাবিছোঁ নগাঁৱত আহি যাম আৰু মন্দিৰত দৰ্শন নকৰিম ভোলে বাবাক, কিন্তু হ'ব নোৱাৰে। গতিকে মই ওলালোঁ, ই ৰিক্সাত উঠিলোঁ, উঠি এতিয়া মই গৈ আছোঁ মহামৃত্যুঞ্জয় মন্দিৰ। আৰু এয়া মোৰ লগত আছে মোৰ দাদা মানে আমাৰ ই ৰিক্সাৰ ড্ৰাইভাৰ দাদা এজনক লগ পাইছোঁ। চ' ফ্ৰেণ্ডছ, আমি গৈ আছোঁ, আপোনালোকে আহক। যোনে যোনে আগতে অহা নাই, আগতে চোৱা নাই, তেওঁলোকে চাই থাকিব। মহামৃত্যুঞ্জয় মন্দিৰ বহুত ভাল লগা বুলি শুনিছোঁ, একচুৱেলি মই যোৱা নাই, এইবাৰ প্ৰথম আহিছোঁ। ত' আপোনালোকে চাই থাকক আৰু আহি থাকক মোৰ লগতে আপোনালোকেও মহামৃত্যুঞ্জয় মন্দিৰ দৰ্শন কৰক। আজি যিহেতু বিশ্বকৰ্মা পূজা, গতিকে অফিচ বন্ধ আছে আমাৰ, সেইকাৰণে মই আহি গ'লোঁ। আৰু এইয়া দেখা গৈছে মহামৃত্যুঞ্জয় মন্দিৰ। চ' মই এতিয়া আহি পালোৱে, ইয়াৰ পৰা নামিম। ইয়াত নামি কিনে ভিতৰত সোমাই যাব লাগিব। ত' আপোনালোকে চাই থাকক, আহক মোৰ লগতে চাই লওক আপোনালোকে। এইটোৱে মহামৃত্যুঞ্জয় মন্দিৰ, বহুত ডাঙৰ শিৱলিংগ এটা। এয়া মহামৃত্যুঞ্জয় মন্দিৰ, চাই লওক ইমান ধুনীয়া ফ্ৰেণ্ডছ, সঁচাকৈ। এইফালেও এটা পুখুৰী আছে আৰু এইফালেও পুখুৰী আছে। চ' ফ্ৰেণ্ডছ, এতিয়া দুপৰীয়া আহিছোঁ, বহুত ভাল লাগিছে, কিন্তু গৰম বহুত বেছি। আচলতে ৰাতি বা সন্ধিয়াৰ সময়ত আহিলে আৰু ইয়াত লাইটিঙৰ ব্যৱস্থা আছে, বহুত লাইটিং হয়, বহুত ভাল লাগে। এতিয়া যিহেতু মই দিনত আহিছোঁ, বহুত গৰম, ইয়াত আৰু গছৰ ছাঁ নাই এনেকুৱা। এতিয়া চাওঁ আগতে কি দেখা যায়। এয়া পুখুৰীটো, কাছ এটা আছে তাত, এইটো। গতিকে এতিয়া আমি লাহে লাহে আগত ভিতৰৰ ফালে যাম। ভিতৰত মানে আগত ওপৰত যাম, ওপৰৰ পৰা আহি তলত যাম। দেখা পাব এতিয়া আপোনালোকে, এই তলেদি দেখা গৈছে যে দৰ্জাখন, সেইফালেদি ভিতৰত যোৱা জেগা আছে। চ' আগত আমি ওপৰত যাম, আহক এইফালে চাই লওক। এইটো মানে মন্দিৰৰ কাষে কাষে এটা চাৰিওফালে ঘূৰা ৰাস্তা আছে এনেকুৱা। আৰু আমি এতিয়া ওপৰত উঠিম, এইফালেদি ওপৰত উঠিম। এই চাই লওক ইমান চিৰি। ইয়াৰ উচ্চতাই শিৱলিংগটোৰ উচ্চতা 100 কিমান ফুট আজি ঠিক নাজানো মই। গৰম আছে ইমান, বহুত গৰম। চ' ইহঁতে তথাপি ইমান ৰ'দত আহিছে, ফটো উঠি আছে, চাওক। এই গৰমত ৰ'দ দিছে বহুত, সেইকাৰণে কাৰ্পেট পাৰি দি আছে এইবিলাক। চ' ফ্ৰেণ্ডছ, চাই লওক, এয়া ইমান ধুনীয়া, সঁচাকৈ বহুত ধুনীয়া। আপোনালোকে আহিব, চাব, ভাল লাগিব মনত, সঁচাকৈ বহুত ভাল লাগে। তো এতিয়া মই ভিতৰত দৰ্শন কৰিলোঁ, যিহেতু ভিতৰত কেমেৰা ল'ব নিদিয়ে, ফটো কৰিব নিদিয়ে, ফটো উঠাব নিদিয়ে, সেইকাৰণে মই ভক্তি দি আহিলোঁ ভিতৰত। এয়া ভিতৰৰ পৰা ওলালোঁ, ইয়াৰ শিৱলিংগৰ ভিতৰত, এইটোৰ ভিতৰত তাতে মন্দিৰ আছে, ভক্তি দি আহিলোঁ মই। আৰু এয়া বাহিৰৰ দৃশ্য, ইয়াত অলপ ছায়া আছে, বাকী আগফালেতো বহুত ৰ'দ, সেইকাৰণে মই পিছফালে অলপ ছায়াত বহিছোঁ ঠাণ্ডা হ'বলৈ। আৰু এতিয়া আহিলোঁ মই নামি কিনে তলত, তেতিয়া দেখুৱাইছিলোঁ যে তলত, এয়া তলৰ দৃশ্য শিৱলিংগৰ তলত। ইয়াত মানুহে আৰাম কৰে, বহে বহুত। একচুৱেলি ইয়াত ঠাণ্ডা আছে, ওপৰত যেনেকুৱা যিমান গৰম, ইয়াত বহুত মানে ভাল লাগে। AC নাই যদিও বহুত ঠাণ্ডা আছে, ভাল লাগে থাকি। চ' বহুত মানে দেহাটো অলপ গা ফ্ৰেছ হৈ যায়। সেইকাৰণে ভগৱান জয় ভোলেনাথ। চ' এইটো ভিতৰত এটা সৰু মন্দিৰ আছে। এই চাৰিওফালে পষ্ট খুঁটি, ইহঁতে মন্দিৰৰ। এয়া ভগৱানৰ প্ৰসাদ, খিচিৰি দিছে, খালোঁ পেট ভৰাই আজি। আৰু এতিয়া যাম মই, জয় ভোলেনাথ। তো থেংক ইউ ফ্ৰেণ্ডছ।